হাই এভৰিৱান, আজি বনাবলৈ লৈছোঁ কলডিলৰ সৈতে লোকেল চিকেন। ঘৰৰে কলডিল এটা আছিলে আৰু মায়ে মই আহিলেই খাম বুলি থৈ দিছিল। তাকে আজি বজাৰলৈ গৈ ভাবিলোঁ লোকেল মুৰ্গী অকণমান লৈ যাওঁ আৰু কলডিলৰ সৈতে বনাওঁ। আগতে এনেকৈ নিজে বনোৱা নাই, সেইকাৰণে আজি ফাৰ্ষ্ট টাইম বনাই চাব বিচাৰিছোঁ কেনেকুৱা লাগে খাই। আৰু এয়া গোটেইখিনি আদা নহৰু আৰু লগতে হালধি মিঠাতেল দি মাংসখিনি মেৰিনেট কৰি লৈছোঁ। মোৰ জ্বৰ হৈ কিবাকৈ উঠিছিলোঁহে, ঘৰলৈ আহি আকৌ দেখিছোঁ মা আৰু দেউতাৰো জ্বৰ চৰ্দি লাগিছে। সেইকাৰণে ভাবিছোঁ অকণমান জালুকীয়াকৈ জ্বলা দি পিনে বনাওঁ, তেতিয়া খাই ভালো লাগিব। আৰু এয়া আপোনালোকে চাগে এনেকৈ আগতে বনাই খাইছেই। বিলাহী দি দিম বুলি ভাবিছিলোঁ ইয়াত, কিন্তু বিলাহী ঘৰত আছিলেও বেয়া হৈ আছে, সেইকাৰণে বিলাহী নিদিলোঁ। আলু এটাকে কাটি দিলোঁ আৰু মছলাৰ নামত মই অকল জালুক আৰু জিৰা গুড়িয়ে ব্যৱহাৰ কৰিম। জালুক অলপ সৰহকৈ দিম, তেতিয়া জ্বলা হ'লে খাব বেছি ভাল লাগিব। আৰু এনেকৈ গোটেইখিনি ধুনীয়াকৈ ভাজি আধা ভজা হোৱাৰ পাছত মই ইয়াতে কলডিলখিনি দি দিম। মই অৱশ্যে এইটো ভিডিঅ' আগতে চাই লৈছোঁ ইউটিউবত, যদিও নিজে বনাইছোঁ, কিন্তু মই আগতে এবাৰ চাই লওঁ নতুন কিবা এটা ট্ৰাই কৰাৰ আগত, কাৰণ কেনেকুৱা হয় কি কেনেকৈ বনাব লাগে। আৰু নতুন কিবাটো ট্ৰাই কৰি আমি খাই ভালেই পাওঁ, সেইকাৰণে ময়ো মাজে মাজে এনেকুৱা কিবা কিবি ট্ৰাই কৰোঁ। আৰু ইয়াৰ উপৰিও মায়ে ভাতৰ লগত খাবলৈ মোৱা মাছেৰে টেঙাৰ চৰচৰি এখন বনালে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ'ত লগ পাম। বাই।